উপাধ্যক্ষ মহোদয়, মই বিবৃতি এটা পাঠ কৰি দিব ওলাইছো। অসম চৰকাৰৰ উচ্চ শিক্ষা কাৰিকৰী বিভাগৰ অধীনত নতুনকৈ স্থাপন কৰা 11খন পলিটেকনিক আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত 2016 চনত অংশকালীন সহকাৰী অধ্যাপক আৰু প্ৰবক্তা অস্থায়ীভাৱে নিয়োগ কৰা হৈছিল। অসম কাৰিকৰী শিক্ষা সেৱা বিধি অনুসৰি পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত স্থায়ী প্ৰবক্তা আৰু সহকাৰী অধ্যাপকৰ পদসমূহ অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCৰ জৰিয়তে স্থায়ী ভিত্তিত নিয়োগ কৰিব লাগে। সেই মৰ্মে অসম লোকসেৱা আয়োগে বিভাগীয় অনুৰোধ সাপেক্ষে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত স্থায়ী ভিত্তিত নিয়োগৰ বাবে বিজ্ঞাপন নম্বৰ যোগে 25 মাৰ্চ তাৰিখে 66টা সহকাৰী অধ্যাপক কাৰিকৰী, 15টা সহকাৰী অধ্যাপক অকাৰিকৰী, এটা লাইব্ৰেৰিয়ান, 113টা প্ৰবক্তা কাৰিকৰী, 86টা প্ৰবক্তা অকাৰিকৰী, 11টা লাইব্ৰেৰিয়ান আৰু 61টা জ্যেষ্ঠ নিৰ্দেশক পদৰ বাবে বিজ্ঞাপন জাৰি কৰে। পৰৱৰ্তী পৰ্যায়ত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে নিৰ্ধাৰিত পদসমূহ লোকসেৱা আয়োগৰ বাছনি যোগে স্থায়ী ভিত্তিত পূৰণ কৰা হয়। কিন্তু পলিটেকনিকসমূহৰ বাবে অংশকালীন প্ৰবক্তাসকলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা WPC নম্বৰ 8795/2019 নম্বৰ ৰিট আবেদন দাখিল কৰাৰ বাবে স্থবিৰ হৈ পৰে। মহামান্য ন্যায়ালয়ে এক অন্তৰ্বৰ্তীকালীন আদেশ যোগে আবেদনকাৰীক অংশকালীন প্ৰবক্তাসকলৰ চাকৰিৰ ক্ষেত্ৰত আদালতৰ প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ চাকৰিৰ পৰা আঁতৰাই পঠাবলৈ বাধা প্ৰদান কৰে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আৰু কেইবাখনো ৰিট আবেদন আন অংশকালীন প্ৰবক্তাসকলে দাখিল কৰাত গোটেই প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। পৰৱৰ্তী কালত মহামান্য আদালতে লোকসেৱা আয়োগৰ দ্বাৰা প্ৰকাশিত পলিটেকনিকৰ বাবে নিৰ্ধাৰিত বিজ্ঞাপন খাৰিজ কৰি উক্ত পদসমূহ পূৰণৰ ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সেই অনুসাৰে চাকৰি সেৱা বিধি সংশোধনৰ দ্বাৰা নৱগঠিত অসম অভিযান্ত্ৰিক সেৱা নিয়োগ বোৰ্ড, আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ডৰ অধীনত কৰ্তৃপক্ষই 2023 চনৰ ফেব্ৰুৱাৰী মাহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত খালী হৈ থকা 107টা সহকাৰী অধ্যাপক আৰু 137টা প্ৰবক্তা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে। উক্ত পদসমূহৰ বাবে লিখিত পৰীক্ষা সুকলমে সমাপ্ত কৰা হয় যদিও অংশকালীন ভিত্তিত কাম কৰি থকা শিক্ষকসকলে পুনৰ মহামান্য উচ্চ ন্যায়ালয়ত তৰা কেইবাটাও গোচৰৰ বাবে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। পাছলৈ মহামান্য আদালতে এক ৰায়যোগে গোচৰসমূহ খাৰিজ কৰাৰ পাছত আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা দাখিল কৰে। সেই মৰ্মে বিভাগে পলিটেকনিকসমূহত খালী থকা পদসমূহত স্থায়ী ভিত্তিত প্ৰবক্তা নিয়োগ কৰে। কিন্তু যিসকল প্ৰাৰ্থীৰ বিপৰীতে ন্যায়ালয়ে ডোন্ট ডিষ্টাৰ্ব বুলি জাৰি কৰি থৈছিল সেইসকল পদত স্থায়ী ভিত্তিত নিয়োগ কৰিব পৰা হোৱা নাছিল। আনহাতে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে দাখিল কৰা 105 গৰাকী সহকাৰী অধ্যাপকৰ পদৰ বিপৰীতে চৰকাৰে যোৱা 10 ফেব্ৰুৱাৰীত 93টা পদত নিয়োগ প্ৰদান কৰিবলৈ সক্ষম হয় যদিও আন 12টা পদত ন্যায়ালয়ৰ ডোন্ট ডিষ্টাৰ্ব টেগ থকাৰ বাবে নিয়োগ প্ৰদান কৰিব পৰা হোৱা নাছিল। অৱশেষত মহামান্য আদালতে কেইবাটাও ৰায়ৰ দ্বাৰা পূৰ্বতে দি থোৱা ডোন্ট ডিষ্টাৰ্ব আদেশ সংশ্লিষ্ট ৰিট আবেদনসমূহ খাৰিজ কৰাত উঠি যায়। সেই মৰ্মে যোৱা 9 মাৰ্চ তাৰিখে চৰকাৰে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাবে ৰৈ যোৱা 12টা সহকাৰী গ্ৰহণ কৰাৰ সুবিধা আছে। মাননীয় উপাধ্যক্ষ মহোদয়, মই এই কথা জনাব বিচাৰো, এতিয়া অংশকালীন প্ৰবক্তা নিয়োগ কৰা হৈছিল বা 3Fৰ অধীনত APSC মেনুৱেল 3Fৰ অধীনত যেতিয়া নিয়োগ কৰা হয় সেই নিয়োগ সম্পূৰ্ণ অস্থায়ী 3 মাহৰ কাৰণে দিয়া হয়। পাৰ্চনেল বিভাগৰ পৰাও এখন OM আছে, যিখন OMত উল্লেখ আছে যে দুবাৰৰ বাবে এক্সটেণ্ড কৰিব পাৰি সেই নিয়োগ, কিন্তু তাৰ পিছলৈ তাক আৰু এক্সটেণ্ড কৰিব নোৱাৰি।
এই অংশকালীন প্ৰবক্তাৰ নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আছিলে সেইটো অসম চৰকাৰৰ যি যথাবিহিত নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়া তাত ফলো কৰা হোৱা নাছিল। যেনেকে আমি যিকোনো নিয়োগ প্ৰক্ৰিয়াত সংৰক্ষণৰ নীতি পালন কৰিব লাগে, ৰিজাৰ্ভেশ্যনৰ ৰুলটো আমি ফলো কৰিব লাগে, কিন্তু ৰিজাৰ্ভেশ্যনৰ ৰুল ফলো কৰা হোৱা নাছিল। যেহেতু সেইখিনি অস্থায়ী মাত্ৰ 3 মাহৰ কাৰণে নিযুক্তি দিয়া হৈছিল, পৰৱৰ্তী কালত লিটিগেশ্যনৰ কাৰণে বহুত দীঘলীয়া হ'ল। গতিকে এতিয়া আমি নিয়মীয়া নিযুক্তি আগুৱাই লৈ গৈছোঁ। নিয়মীয়া নিযুক্তি সুকলমে হৈছে। যিসকল প্ৰবক্তাই অংশকালীনভাৱে কাম কৰি আছিল তেওঁলোকেও এই নিয়োগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু যিসকলৰ বয়স ভাতি হৈছে বুলি কৈছে বিভাগে তেওঁলোকৰ এজ কণ্ডনেশ্যন কৰা অৰ্থাৎ বয়স ৰেহাই দিয়া মানে কৰ্মৰত অংশকালীন প্ৰবক্তাসকলৰ ক্ষেত্ৰত বয়স ৰেহাই দিয়াৰ কথাটো বিবেচনা কৰিছে। অৰ্থাৎ সকলো প্ৰাৰ্থীয়ে নিয়মীয়া নিয়োগ প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু তাত সহযোগিতা কৰিবলৈ মই সংশ্লিষ্ট সকলো পক্ষক মই আহ্বান জনাইছোঁ। হয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন পলিটেকনিকত কৰ্মৰত অস্থায়ী ফেকাল্টিসকলৰ চাকৰি কৰ্তন কৰিছে আৰু এই অস্থায়ী ফেকাল্টিসকলৰ চাকৰি কৰ্তন কৰাক লৈ ৰাজ্যজুৰি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আন্দোলন অব্যাহত আছে। যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি অসম বিধানসভাত এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে যে কি কাৰণে এই অস্থায়ী ফেকাল্টিসকলৰ চাকৰি অসম চৰকাৰে কৰ্তন কৰিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে উচ্চ ন্যায়ালয়ৰ আদেশ মৰ্মে এই অস্থায়ী ফেকাল্টিসকলৰ চাকৰি কৰ্তন কৰিছে। লগতে এই ফেকাল্টিসকলক বিভিন্ন পলিটেকনিকত পুনৰ অস্থায়ীভাৱেই নিয়োগ কৰাৰ চেষ্টা কৰিব। আনহাতে এই পলিটেকনিকৰ অস্থায়ী ফেকাল্টিসকলে যাতে নতুন চাকৰিত আবেদন কৰিব পাৰে তাৰ কাৰণে বয়সৰ ঊৰ্ধ্বতম সীমা ৰেহাই দিছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অসম চৰকাৰৰ পলিটেকনিকৰ ফেকাল্টিসকলৰ চাকৰি কৰ্তন কৰা সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজিৰ অসম বিধানসভাত বিস্তৃতভাৱে বৰ্ণনা কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।